চাওক, যোৱাকালি অসমবাসী ৰাইজে পবিত্ৰ বৰদিনৰ আনন্দ অনুভৱ কৰিলে, কিন্তু উজনি অসমৰ যোৰহাট জিলাৰ অন্তৰ্গত এই ছয়কঠা আৰু নাগিনীজান বাগানৰ শ্ৰমিকসকল, তেওঁলোকৰ কাৰণে যোৱাকালি বৰদিনটো এটা অন্ধকাৰৰ এটা দিন আছে। যিহেতু এইখন পূৰ্বে অসম চাহ নিগমৰ বাগান আছিল, কিন্তু কিছুমাহ আগতে এইখন বাগান আৰু অসমৰ বিভিন্ন আৰু চাহ নিগমৰ বাগানৰ বৰ্তমান অসম চৰকাৰে নিজি কোম্পানীৰ হাতত এৰি দিলে। আৰু ইয়াত আমি দেখা পাইছোঁ কি যিজন কোম্পানী যিখন বাগান কিনিবলৈ সক্ষম হৈছে, বৰ্তমান সময়ত চলাই আছে, তেওঁলোকে আমাৰ শ্ৰমিকসকলক যিদৰে সময়মতে বেতন দিব লাগিছিল দিয়া নাই। আৰু এই ক্ষেত্ৰত বৰ্তমান চৰকাৰৰ যি ভূমিকা হ'ব লাগিছিল, তেওঁলোকে নিজৰ সেই ভূমিকাটো গ্ৰহণ কৰা নাই। কথাটো হ'ল যে কোন চৰ্তত বৰ্তমানৰ চৰকাৰে এটা প্ৰাইভেট কোম্পানীক এই নাগিনীজান বাগানটো বিক্ৰী কৰিলে, সেই চৰ্তবোৰ ৰাজহুৱা কৰক। আমি জনামতে গোটেই ইয়াত কিমান শ্ৰমিক আছে, কেনেদৰে কাম কৰিছে, সকলোৱে কথাবোৰ জানে। কিন্তু আমি এনেকুৱা আদি সকলো মানুহবোৰ অনুভৱ কৰিছে যে এইখন নিজি মালিকে এইখন বাগানৰ শ্ৰমিকসকলৰ লগত অত্যাচাৰ কৰাৰ পিছত এখন চৰকাৰে যিদৰে ভূমিকা গ্ৰহণ কৰিব লাগে, শ্ৰমিকপন্থী যিদৰে কামবোৰ কৰিব লাগে, শ্ৰমিকপন্থী কামবোৰ কৰা নাই, মালিকপন্থী হৈ বৰ্তমান চৰকাৰে কাম কৰি আছে। আৰু সেইকাৰণে আজি এনেকুৱা এটা সময়ত আমি কংগ্ৰেছৰ হৈ এটা দল আমি ইয়াত উপস্থিত হৈছোঁ, ৰাইজৰ কথাবোৰ আমি অৱগত হৈছোঁ। ৰাইজে নিজে কৈছে যে ইয়াৰ পূৰ্বে কংগ্ৰেছ চৰকাৰ দিনত কেতিয়াও এনেকুৱা সমস্যা তেওঁলোকে সন্মুখীন হ'বলৈ হোৱা নাই। বৰ্তমানৰ বিজেপি মোদী চৰকাৰ অহাৰ পিছতে হৈছে। আৰু সেইটো আমি কৈছোঁ যে বাৰ আমি অসমৰ উদাহৰণবোৰ পাই আছোঁ যে অসমৰ বাগানৰ ওপৰত এটা বিশেষ ৰাজনৈতিক পৰিয়ালৰ চকু আছে, কিন্তু বাগানৰ শ্ৰমিকসকলৰ আজি অৱস্থা আগতকৈ আৰু বেয়ালৈ গৈ আছে। আৰু গোটেই চৰকাৰ আজি মালিকপন্থী হৈ কাম কৰি আছে। অসমৰ বাগান লগত আৰু যিমানবোৰ ৰাজহুৱা সম্পদ আছে, এটাৰ পিছত এটা ব্যক্তিগত মালিকক বিক্ৰী কৰি কিছুমান গোপন চৰ্ত আৰু গোপন সুবিধা চাবলৈ আমাৰ চৰকাৰৰ কিছু মানুহবোৰ তেনেকৈ কামবোৰ কৰি আছে। আৰু আমি কৈছোঁ যে কংগ্ৰেছ দল আমি ৰাইজৰ হৈ কাম কৰি যাম। আজিও আমি জনপ্ৰতিনিধি হিচাপে আমি ইয়াত উপস্থিত হৈছোঁ। আৰু অনাগত সময়ত বিধানসভাৰ মাজতে হওক বা সদনৰ মাজতে হওক আমি কথাবোৰ দাঙি ধৰিম। মুখ্যমন্ত্ৰীৰ লগত কেতিয়াবা মুখামুখি হ'লেও আমি বৰ্তমান অসমৰ বাগান অঞ্চলৰ ৰাইজৰ যিখিনি সমস্যা, আমি গোটেইবোৰ সমস্যা দাঙি ধৰিম। মই দেখিছিলোঁ যে মাননীয় বিধায়কগৰাকী যেতিয়া আমাৰ চৰকাৰৰ আছিল আৰু তেওঁ আমাৰ দলৰ এজন বিধায়ক আছিলে, আমাৰ চৰকাৰৰ ভুল যদি ক'ৰবাত হয় তেওঁ নিজে গৈ ধৰ্ণা দিছিল। আমাৰ গুৱাহাটী ৰাজীৱ ভৱনৰ সন্মুখত ধৰ্ণা দিছিল। আৰু তেওঁৰ ধৰ্ণা দিলে সেই সময়ত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱে বেয়াও পোৱা নাছিল, যিহেতু তেওঁ কৈছে কি তেওঁ ৰাইজৰ হৈ ধৰ্ণা দিছে, আমি ইয়াত বেয়া পাবলৈ একো নাই। কিন্তু যেতিয়াৰ পৰা বিজেপি দলত সোমাইছে, কেনেদৰে তেওঁৰ মুখখন বন্ধ হ'ল, কিয় আজি তাৰিখত তেওঁ সেই মুকলি মঞ্চটো পোৱা নাই, কিয় তেওঁলোকৰ কথাবোৰ চৰকাৰে শুনা নাই, এইখিনি কথা বিজেপিহে ক'ব পাৰিব। আমি বিচাৰিছোঁ যে আমাৰ স্থানীয় ৰাইজে আজি তেওঁলোকক কোৱা গৈছে যে MGNৰেগা কিছু কাম কৰক। আজি এনেকুৱা এটা অৱস্থা আহি গৈছে। আৰু বৰ্তমান চৰকাৰ আৰ্থিকভাৱে ইমানেই দুৰ্বল নেকি যে আজি এই বাগানৰ মানুহক তেওঁলোকে চাব পৰা নাই। অলপ দিন আগতে মুখ্যমন্ত্ৰী মহোদয়ে কয় যে অসমৰ আৰ্থিক অৱস্থা যথেষ্ট ভাল, ঋণৰ লৈ একো সংকট নাই, ধাৰৰ লৈ একো চিন্তা নাই। যদি ঋণৰ ধাৰলৈ একো চিন্তা নাই, তেতিয়া চাহ নিগম তেওঁলোকে ভালদৰে কিয় চলাবলৈ বিচৰা নাই, সদিচ্ছা নাই। আৰু তাৰ বাবে আজি আমাৰ বাগানৰ শ্ৰমিকসকলে ভুগিবলৈ আৰম্ভ কৰিছে। কিন্তু লগে লগে আমি কৈছোঁ যে এই সময়ত যদি আমি একত্ৰিত হৈ থাকোঁ, তেতিয়া চৰকাৰৰ ভুল স্থানীয় বিধায়ক নহ'লেও আমি সকলোৱে একগোট হৈ আঙুলিয়াই দিম আৰু চৰকাৰৰ নিজৰ ভুলটো শুদ্ধ কৰিবলৈ বাধ্য কৰাম।